হেল্ল' গাইজ, আজি হৈছে বিহু, মাঘৰ বিহু। মানুহে পিঠা পনা, চিৰা দৈ কি খাই আছে। আৰু মই চাওক মই বুট কেইটামান তিয়াই থৈছিলোঁ, পিঁয়াজ জলকীয়া দি একদম জ্বলা দি ভাজিছোঁ। আৰু মই একাপ চাহ লাল চাহ কৰি এতিয়া মই খাইছোঁ। কিয়নো বিহু বুলি ক'লে চবৰে মন যায় ঘৰখনলৈ যাবলৈ। এতিয়া কেনেকৈ যাবলৈতো মন যায়েই, কিন্তু ইয়াত কিছুমান সপোন লৈ মানুহে বাহিৰত কাম কৰিব আহে। কিবা এটা সপোন লৈহে আহে। সেই সপোনটো যদি পূৰা নহৈ পেলাই যদি আকৌ অসমলৈ যায়, গৈ থাকে, আহি থাকে, সেইখিনি খৰচটো নকৰি যদি আপুনি সেই সপোনটোৰ কাৰণে পূৰা কৰে, কিমান এটা ভাল হ'ব। গতিকে মই এটা সপোন আছে। কিয় মই এটা ঘৰ কিনি থৈছোঁ। মই সেই ঘৰটো মোৰ ভাঙিব লাগে, ভাঙি পেলাই আকৌ মই নতুনকৈ বনাম। এই ভাঙোতেও মোৰ খৰচ আছে, মিস্ত্ৰী লগাব লাগিব, বনাওঁতেও ডাবল খৰচ। মই ইটা বালি কিনিব লাগে, তাৰ মিস্ত্ৰী খৰচ, আৰু কি কিনিব লাগে, ইটা বালি কাঠবিলাক। এখন ঘৰ সাজোঁতে যিমানখিনি বস্তু লাগে, টকা পইচা খৰচ, মিস্ত্ৰীক দিয়া, মিস্ত্ৰীক সমস্ত যিমানখিনি এখন ঘৰ বনাওঁতে, সেইখিনিতে মই কৰি আছোঁ। এনেতে আৰম্ভ কৰিম আৰু মই ঘৰ বনোৱা। সেইকাৰণে মই এতিয়া এমাহত যদি মই 2-3বাৰ মই ঘৰলৈ যাওঁ, অসমলৈ যাওঁ, মই একোৱে কৰিব নাই। যাবলৈ মন আছে। এতিয়া বহাগত মোৰ পেহী গৈ আছে, পেহী টিকেট হৈ গ'ল, বহাগৰ বিহুত তেওঁ ঘৰত গৈ আছে। মোক যোৱাৰ কথা কৈছিলে, কিন্তু মই নাযাওঁ বুলি ক'লোঁ। কিন্তু মই ঘৰটো বনোৱা হোৱাৰ পাছতহে যাম। আমাৰ ঘৰত ভাগৱত পাঠ আছে বহাগলৈ, তেতিয়াও মই আশা কৰিছিলোঁ, কিন্তু মই দান দি থৈ দিছোঁ কিবা এটা। কি দি থৈছোঁ সেইটো বাৰু মই ক'ব নোৱাৰোঁ। কিবা মই ভাগৱতখনলৈ মই কিবা এটা দান দি থোৱা আছে, সেই দানটোকে মই দিম আৰু। কিন্তু মই ঘৰলৈ মাতিছে মা দেউতাহঁতে, মই নাযাওঁ বুলি কৈছোঁ। কিন্তু ঘৰখন মোৰ বনাব লাগে, তাৰ উপৰি আৰু বহুত আছে বনাবলৈ। সেইকাৰণে মই এতিয়া ঘৰলৈ নাযাওঁ বুলি ভাবিছোঁ। যাম, মই যেতিয়া যাম, তেতিয়া নতুনকৈ ঘৰখন ল'ম, তেতিয়া মই ভাগৱত পাঠ কৰিম। যিহেতু মই আগতো এবাৰ কৰি থৈছোঁ, এবাৰ নে মই 2বাৰ কৰিলোঁ ভাগৱত পাঠ ঘৰত। মই অকলে কৰিছোঁ দেই, মই নিজৰ খৰচতে মই অকলে কৰিছোঁ। মই 2বাৰ কৰিলোঁ নেকি, এবাৰ নে 2বাৰ কৰিছোঁ। এতিয়া আকৌ মই নতুনকৈ যে ঘৰটো ল'ম, ঘৰ লোৱা পাতে নহয়, সেইটো কাৰণে মই ভাগৱত পাঠ কৰিম, তেতিয়াহে যাম আৰু। আমাৰ ঘৰত 3দিনীয়া এতিয়া বহাগলৈ আমাৰ গোঁসাই ঘৰ বনাইছে। এই গোঁসাই ঘৰ লোৱা পাতিছে 3দিনীয়া ভাগৱত। যাবলৈতো মন আছিলেই, সেইফালেও কেঞ্চেল কৰি দিলোঁ। বিহু বুলিতো কেঞ্চেল কৰিলোঁ, সেই অনুষ্ঠানটোৰো মই কেঞ্চেল কৰিছোঁ। আৰু মাঘৰ বিহু মই এবাৰহে পাইছোঁ মাত্ৰ দেই। এইবাৰ মাঘৰ বিহুটো মই ইয়াতে আছোঁ, এবাৰহে পাইছোঁ মই মাঘৰ বিহু। বহাগৰ বিহু মই এবাৰ পাইছোঁ। দুৰ্গা পূজা যে মই কিমান বছৰ হ'ল দুৰ্গা পূজা নাই পোৱা। 2014 চনৰ পৰা এই 2025 চন দুৰ্গা পূজা দেখা নাই। বিশ্বাস কৰিব কোনোবাই, 2014 চনৰ পৰা 25 চনৰ মই দুৰ্গা পূজাই নাই দেখা। কিয়নো মই সেইটো টাইমত মই ঘৰতেই নাথাকোঁ, ইয়াতে থকা হয়, বাহিৰতে থকা হয়। কেতিয়াবা মই দুৰ্গা পূজাৰ সময়ত ঘৰলৈ যাওঁ, সেইটো সময়তো যাব নোৱাৰোঁ। কেতিয়ালৈ যাম জানো, কেতিয়ালৈ দেখিবলৈ পাওঁ দুৰ্গা পূজা। 14 চনৰ আগলৈকে মই দেখিছিলোঁ, 14 চনৰ পাছৰ পৰা যেতিয়া মই বাহিৰত আহিলোঁ,
তেতিয়া আৰু মই দুৰ্গা পূজা নাই দেখা। যাম কেতিয়াবালে। মই ঘৰ যিটো ঘৰ মই বনাই আছোঁ সেইটো ঘৰ মই হওক, তেতিয়া মই দুৰ্গা পূজা টাইমতে যাম ঘৰলৈ। কৈছোঁহে দেই, ঠিক নাই যাব পাৰোঁ। মোৰ চাহি ঠাণ্ডা হ'ল কথা কওঁতে। নেমু নাই, নেমু অকণ দিলে ভাল লাগিল। এতিয়া মই মাৰ্কেটলৈ নাযাওঁ, এলাহ লাগে মই যাবলৈ। কাপোৰ পিন্ধিব লাগিব, পেণ্ট পিন্ধিব লাগিব, চেঞ্জ কৰিব লাগিব, সেইকাৰণে এইকণৰ পৰা সেইকণলৈ কাপোৰ পিন্ধি আকৌ মাৰ্কেটলৈ যা, আকৌ এইখিনিও ভালকৈ কৰিব লাগিব। কোনে যায় এটা নেমুৰ কাৰণে ন, এনেকৈ খাই আছোঁ। মই চুলিখিনি সন্ধিয়া দিছোঁ, তিতা নহয় বাৰু, এনেকৈ বান্ধি থোৱা আছে সেইকাৰণে। চাহকণ ঠাণ্ডা হ'ল। আগতে মই ঘৰত খুব খাইছিলোঁ এনেকৈ বুট ভাজি চাহ। মই বিস্কুট নাখাওঁ দেই, মানুহৰ ঘৰত যদি আলহী খাবলৈ বিস্কুট দিয়ে মই নাখাওঁ। বিস্কুট মই নাখাওঁৱেই। এই বিস্কুট আনে তেনেকৈয়ে থাকি যায়। বিস্কুট মই চাহৰ লগত নাখাওঁ, তেলত পৰা ৰুটিটো নাখাওঁ, শুকান ৰুটি সেইটো খাওঁ ভাজি অকণ হ'লে, চাহ অকণ হ'লে অকণমান খাওঁ। বিস্কুট আৰু ভাতটো মানে মোক আপুনি অকণমান যদি ভাজি অকণে ভাত কেইটামানে দিয়ে মই সেইটোৱে খাম। ধেৰ যদি মই খাওঁ তেতিয়াই খাব নোৱাৰোঁ। মানে বিধে দালি কিবা কিবি দালিটো মোক নিদিলেও নাই নহ'লেও নাই, মানে ভাজি অকণৰ সৈতে মই ভাতকেইটা খাব পাৰোঁ। আজি মই মোৰ অনাৰ ঘৰলৈ গৈছিলোঁ, ছুটি আছিলে কাৰণে মাতিছিলে, মই চিনিও নাপাওঁ, মোৰ লৈ গৈছিলে। তাতে মানে খালোঁ আৰু কিবা কিবি দিছিলে, পোলাও কিবা কিবি দিছে খালোঁ। দিনটো মই খোৱাই নাই, তাৰপৰা আহি 1টা বজাত আহি গ'লোঁ। আহি ভাজি অকণ বনালোঁ, ভাত কেইটামান আছিলে তাই খালোঁ, খাই মই শুলোঁ। শুই পেলাই 6টা বজাত উঠিছোঁ, উঠি মানে চাহ অকণ বনাইছোঁ। কি খাওঁ লাগে তাকে খাওঁ। মই ইমান বেছি কথা ক'ব নাজানো, মই কথা ক'বই নাজানো, যিখিনি কৈছোঁ আৰু উল্টাই সেইখিনিয়ে আপোনালোকে চাব আৰু।